যেতিয়া কিতাপ পত্ৰবোৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ তেতিয়া আমি গম পালোঁ যে আমি আচলতে প্ৰকৃততে শূন্য, আমি একোৱেই নাজানো। যেতিয়াৰ পৰা বহল দৃষ্টিত ৰাইজে এই কথা বতৰাবিলাক ভাবিলে, প্ৰজন্মৰ পাছত প্ৰজন্মৰ এনেধৰণৰ আলোচনা চক্ৰই হওক, কৰ্মশালাই হওক ইত্যাদি পদক্ষেপৰ দ্বাৰা আমাৰ সংস্কৃতিটো প্ৰজন্মৰ পিছত প্ৰজন্মলৈ কেনেকৈ শুদ্ধভাৱে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত কিবা এটা কৰা মানসেৰে এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ প্ৰয়োজন হৈ আহিল। কাৰণ আগত ভাওনা আমি তেনেকৈ কৰিছিলোঁ, ভাওনা কিন্তু ভাওনা হৈ আছে। আৰু মই এই কথাটো কওঁ, বৰ্তমান সময়ত অসম ভাওনা সন্মিলনৰ মই সম্পাদক, আউনীআটীয় সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী প্ৰভু আমাৰ সভাপতি আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ মানিক ছাৰ আমাৰ প্ৰধান সম্পাদক। আমি সন্মিলনৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল যে ভাওনা আমাৰ নামঘৰৰ ভাওনাৰ দৰে হৈ থাকক। তৌৰ এটুকুৰা আমি বৰ্তমান সময়ত যি ভাওনাৰ পৰিৱেশ হৈছে সেয়া আচলতে হোৱাটো উচিত নহয়। কিছুমান কথা বতৰাই, কিছুমান আচৰণে আমাৰ বৰ্তমানৰ ভাওনা সংস্কৃতিক আমাৰ জ্যেষ্ঠসকলে বেয়া পাবলৈ লৈছে। তাৰ কাৰণে ক'ৰবাত আমি জগৰীয়া, ক'ৰবাত কিন্তু আমি জগৰীয়া নহয়। আমি জগৰীয়া নহয় বুলি ক'ত ক'বলৈ লৈছোঁ? আজিকালি আমাক সততে কোৱা হয় যে আজিকালি আমি ভাওনা বেলেগ কৰি পেলালে, কিন্তু আমি কৈছোঁ যে ভাওনা আমি বেলেগ একোৱেই কৰা নাই। আমালৈ যিখিনি দি থৈ গৈছোঁ আমি কিন্তু সেইখিনিহে কৰি গৈছোঁ। আৰু বাকী কিছুমান কথা বতৰা যদি মই ক'বলৈ যাওঁ, যেনে আগত মই নিজেও, মই আপোনালোকে বয়স কিমান হৈছে বুলি ভাবে নাজানো, মই এই ভাদৰ 28 তাৰিখলৈ মই 47 বছৰীয়া, অহা ভাদৰ 28 তাৰিখে মই 47 বছৰীয়া হ'ম। আমি মেণ্ট্ৰল লাইট দেখিছিলোঁ। মেণ্ট্ৰল লাইটৰ এনেকুৱা আমাৰ আছে, মোৰ ঘৰ মেণ্ট্ৰল লাইট নহয়, মই ভাৱৰীয়াটো ওলাবলৈ আহোঁ, দেউতা বা খুৰা বা কোনোবাই আমাক ৰখাই দিয়ে, মেণ্ট্ৰল লাইটত কমটো দি লয়। সেইদিনত ভাওনা কিন্তু মই কৰিছিলোঁ, এইদিনতো ভাওনা কৰিছিলোঁ। মোক প্ৰথম বাৰু দিশকেতু, মই তেতিয়া দ্বিতীয় শ্ৰেণী, কৰ্ণৰ দিশকেতুক হেৰি দিব লাগে, কি দিব লাগে, বলি দিব লাগে। সেই সঁচাকৈ গছ কটাই এইখনে দি দিলে বুলি মই সৰুলৈ মোক এনেকৈ পুজি দিবলৈ ক'লে। মই অনুভৱ কৰিছোঁ মোৰ দাগটো যে ইয়াত লাগিছে, লেটখন যে ইয়াত লাগিছে মই জানো, কিন্তু মোক আৰু শুই থাকিবলৈ গ'লে মই শুই আছোঁ। সেই দাগটো যেতিয়া ইয়াত লাগিছে পিছদিনা, সেই সময়ত আমাৰ জ্যেষ্ঠসকলে জানে বা সেই সময়ত এই ৰঙা বা নীলা এটা ধুনীয়া চাবোন আছিল, বল চাবোন বুলি কওঁ আমি। তেতিয়া সেইবোৰে আমি মেকআপ ধুৱাই, মায়ে মেকআপ ধুৱাইছে আৰু মোহাইছে। মোৰ যিমানে চাবোনৰ পানীটি কটাই ঘাটো লাগি গৈছে সিমানে মই চিঞৰিছোঁ, মায়ে ধাপ দিছে। সেইদিনৰ পৰা ভাওনা কৰিলোঁ। তাৰপিছত দেখিলোঁ গেছ লাইট, এতিয়া তাৰপিছত আহিলে ইলেক্ট্ৰনিক লাইট। কিন্তু ইলেক্ট্ৰনিক লাইট যে আহিলে তাৰ কাৰণে বৰ্তমান সময়ত ভাৱৰীয়াত আপোনালোকে দেখিলে নহ'ব, থকা নাই নহয়। আৰু ভাওনা কৃষ্টি সংস্কৃতি লৈ ফেচবুকত ইমান বেছি সমালোচনা হৈছে, সেইবোৰ দেখি শুনি আচলতে নিজকে কেতিয়াবা লজ্জা অনুভৱ হয়। আমি আচলতে কি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ। যি কি নহওক, মই বিদায় ল'ব লাগিব। মই কেইটামান কথা বতৰা আমাৰ মাধৱ আৰু সীমান্তৰ যোগেদি আপোনালোকলৈ অনুৰোধ কিছুমান কৰি গৈছোঁ। সেইখিনি কথা বতৰা তেখেতসকলে আপোনালোকক ক'ব। আৰু যদিও বা আপোনালোকে আমাৰ আৰম্ভণিতে সহায়ৰ কাৰণে নহয়, আচলতে মোক তেওঁলোকে সম্পূৰ্ণ ধৰণে তেওঁলোকে সহায় কৰিব লাগিব। অভিনয়ৰ অংশই হওক,